হাই গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ইমান গৰম দিছে নহয়, মানে গৰমত থাকিব পৰা নাই, তাৰ বাবে বাহিৰতে বহি আছোঁ। কাৰণ বাহিৰত অলপ ভাল লাগে ন, ঠাণ্ডা বতাহটো আহি থাকে যে, সেইটো কাৰণে খুব ভাল লাগে। তো তাৰ বাবেই বহি আছোঁ। হ'লেও মানে ইমানো বতাহ লগা নাই আৰু মানে ৰুমৰ ভিতৰতকৈ বাহিৰত অলপ ভাল লাগে। কাৰণে আমি দুইজনীয়ে বহি আছোঁ, তাইতো মোবাইল চাই আছে একদম, ময়ো বহি আছোঁ তেনেকৈ। আৰু হৈছে আমাৰ ইয়াত খেতি, মানে ৰুব হ'ল ন, তাৰ বাবে কঠীয়া পাৰিছিলে, ডাঙৰেই হৈ গ'ল কঠীয়াবোৰ। দেখিবলৈ যে ইমান ধুনীয়া লাগিছে ন, সেউজীয়া পৰিৱেশ একদম ঘৰৰ পিছফালে কৰিছে। তাইবোৰ উঠাই বেলেগত ৰুব বাৰু, ইয়াতে নৰুই, ইয়াতে জাষ্ট কঠীয়াটো পাৰিছেহে ঘৰতেই। তো দেখিবলৈ বহুত ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এই কুচুর ঝুলনা আইজু তই পানীত পৰি যা না, তই পানীত পৰি যাব কি ভাল পাম। বৰফ খাই তোক কেনেকুৱা দিব। ইচ লাগছে 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 লাগছে। মাথার তলত দি পড়ি গেছে তাই। গরমত একদম অবস্থা বেয়া। তাইর লগতে শুয়ে নাগায় ইয়াতে বহুত অবস্থা বেয়া একদম গরমত। 39 মাৰিছে। নাযাওঁ নাযাওঁ, তাতে নাযাওঁ মই। একদম 39 মাৰি আছে। কিমান দিন হ'ল আপোনাৰ? 4-5 দিন হৈ গ'ল 39 মাৰি। ঘৰত আছোঁ বাৰু। এতিয়া গাও ইমান ভাল নহয়, মানে গেছৰ প্ৰব্লেম হৈ গৈছিলে আৰু হয়তো ভিতৰত গৰম সোমাইছিলে নেকি, সেইকাৰণে মানে একোৱেই খাব পৰা নাছিলোঁ এইকেইটা দিন। তো এই 5 দিন মই মানে 5 দিন একোৱেই খাব পৰা নাই। তো উইক হৈ গৈছিলোঁ আৰু মূৰ চুৰ ঘূৰাই আছিলে, সেইটোৰ বাবে ঘৰতো আছোঁ। ইমান বাৰু ঘৰত ইমান গম নাপায়, বাহিৰত অলপ বতাহ চতাহ লাগি থাকেতো, সেইটো কাৰণে ঠিকে আছে। হ'লেও বহুত গৰম পাইছে, ৰাতি অলপ কষ্ট পোৱা যায়। সেইটোৱে আৰু হঠাৎ আহি গ'ল ইমান ধুনীয়া বতৰটো, একদম মানে ঠাণ্ডা বতাহ। এতিয়া বৰষুণো দি আছে, একদম অলপ অলপ কিন কিন বৰষুণ দি আছে, কিন্তু বতাহটো যে বহুত ধুনীয়া মাৰিছে। ইমান দিনৰ মূৰত মানে বতাহ পাইছোঁ, একদম ঠাণ্ডা বতাহ, আৰু সেইটো কাৰণে খুব ভাল লাগিছে। আজি গাটো ঠাণ্ডা পৰি গৈছে। ইমান দিনে ৰ'দ ৰ'দ ৰ'দ, আজি হঠাৎ আহি গৈছে। আজিও আছিলে ৰাতিপুৱাতে পূৰা ৰ'দ আছিলে। তো এতিয়া তো শান্তি। এতিয়া কি ধুনীয়া বতৰটো, একদম ক'লা হৈছে বতৰটো। চাওক কিমান ধুনীয়া লাগিছে, একদম ক'লা ক'লা মেঘ। শান্তি লাগি গৈছে দেখিয়ে। মানে বৰষুণটো দিলে আৰু ভাল লাগিব। বৰষুণটো বাৰু দিয়া নাই এতিয়ালৈ, নে উৰাইহে লৈ যায় নাজানো বতাহে ক'লা মেঘটো। উৰাই নিনিলে ভাল আছিল, মানে বৰষুণটো দিলে ইমান ভাল পাম। কাৰণ বৰষুণৰ বহুত প্ৰয়োজন হৈ গৈছে, কাৰণ এসপ্তাহ ধৰি ইমান ৰ'দ, গৰমত মানে অৱস্থা খুব বেয়া হৈ গৈছিলে। আজি দিয়ক প্ৰভু, বৰষুণ দি দিয়ক দি দিয়ক। আজি দিয়ক প্ৰভু, মানে বৰষুণ যাক দিয়ক, আজি ৰাতিটো দিয়ক, কথা নাই, মানে আপত্তি নাই আৰু। বৰষুণটো এতিয়াৰ পৰা দিলেও কথা নাই, ৰাতিপুৱালৈ মানে ইমান ভাল লাগিব বৰষুণ যাক দিলে, শান্তি লাগি যাব। দিয়ক, গুজৰি আছে একদম, ভালেই হৈছে মনটো। ভাবিছিলোঁ যে বৰষুণ দিব, কিন্তু বতাহ জাকে যে উৰুৱাই নিলে বৰষুণ যাক। ইমান বেয়া লাগিছে নহয়, আশা কৰি আছিলোঁ বৰষুণ দিব বুলি, মনটো ভাল লাগি গৈছিলে, কিন্তু বেয়া লগাই দিলে। আৰু এয়া হৈছে আমাৰ মেকুৰী দুটা। বোকাটো অনা নাছিলোঁ আমি, মানে দুইটাই আমাৰ নিজৰ নহয়, মানে বেলেগৰ পৰা আহি আমাৰ তাত আছে। ধুনীয়া কৰি থাকে, মানে আমি পোহাৰ নিচিনা হৈছে, আমাক ভয়ে নকৰে। দুটাই যে কি লেকচাৰ মাৰি আছিলে নাজানো আৰু। তো গৈ সিহঁতৰ ভিডিঅ' কৰি ল'লোঁ। ভাল লাগে, দুটাই খেলি থাকে, ইমান মৰম সিহঁতৰ দুটাৰ মাজত। আৰু এয়া হৈছে মোৰ ভাগিন, মানে মই বাৰ তাত গৈছিলোঁ, মাৰ লগত খেলি আছে। তাক চুমা খাই থাকিব লাগে, মানে তাৰ ভৰিখনো দাঙি দিব, একদম তাতো চুমা খাব লাগে। বিৰাট বদমাছ একদম, তাক বহুত মৰম কৰিব লাগে। আৰু ইমান যে নহয় দুষ্টামি হৈছে, এতিয়া ডাঙৰ হৈ আহিছে নহয়, বেছি দুষ্টামি হৈ আহিছে।
তাকে দাদাককতো মাৰেই সি, দাদাকক মাৰি থাকে আৰু যে কি যে এক্টিং কৰি থাকিব ন, আৰু ফটো উঠিছে সি খুব ভাল পায়। মোবাইলটো ল'বহে লাগে, ফটোৰ কাৰণে পূৰা প'জ দিব, আৰু যেনেকৈ থাকিবলৈ কয় তাক তেনেকৈ সি থাকে। ইমান দুষ্টামি হৈছে নহয়, মৰমো লাগে ন সৰু বাচ্চাবোৰ আহিলে, খুব মৰম লাগে তাক, সি যেনেকৈ খেলি থাকে নহয়। আৰু তাত বাহঁতত গৈ মানে খানা খালোঁ আমি, জাষ্ট একো নাই বাৰু, চিকেন আৰু ভাতেই খালোঁ কৈছোঁ, আৰু বেলেগ নালাগে, দালি বনাইছিলে বাৰু, সেইটো চিম্পল সেইদিনাখন সেনেকৈ খালোঁ। কেতিয়াবা নহয় এনেকৈ খায়ো ভাল লাগে ভাবচোন বাৰু, মানে বহুত আইটেম নাথাকিলে মই খুব ভাল পাওঁ, আৰু মই বহুত বাৰু চিকেনো নাখাওঁ, অলপেই চিকেন খাওঁ। তো তেনেকৈ অলপ তাৰো ভিডিঅ' কৰি লৈ আহিলোঁ, মানে ওচৰৰ ছোৱালীকেইজনীও গৈছিলে, এইয়া মোৰ লগৰ, এনেই মই ভাত দি আছিলোঁ, দালি দি আছিলোঁ, এইবিলাক তাকে অলপ কেপচাৰ কৰিলোঁ। তাই ৰাতি বহুত দেৰি হৈ গৈছিলে সেইদিনাখন, তাৰ বাহঁতৰ ঘৰৰ পৰা আহোঁতে প্ৰায় 9টা চাৰে 9টামান হৈছিলে। হ'লেও ন, তেতিয়া সেইখিনি সময়ত চাবচোন আহি খুব ভাল লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।